বন্ধুসকল, আপোনাৰ খেতিডৰাত মোৱা পোক আৰু আপোনাৰ বগা বগা চাহী দেখা দিছে নেকি, বা আপোনাৰ মোৱা পোক আৰু বগা চাহীৰ সমস্যা হৈছে নেকি, তেতিয়াহ'লে আপুনি এয়া ব্যৱহাৰ কৰক অৰ্জুন ছুপাৰ। তো বন্ধুসকল, এয়া প্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ, ইয়াৰ কোনো ধৰণৰ প্ৰডাক্ট প্ৰমোশ্যন নহয়, ইয়াৰ জাষ্ট আপোনালোকক ইনফৰ্মেশ্যনহে দিব বিচাৰিছোঁ, যাতে আপোনাৰ যিটো সমস্যা হয় সেইটো কেনেধৰণৰ আপুনি সমাধান কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে, এয়া আপোনাৰ অৰ্জুন ছুপাৰ বুলি কয়। এটা হ'ল আপোনাৰ পোক নিবাৰণ, মানে পোক পৰুৱা যিটো আপোনাৰ সমস্যা দেখা দিছে, কেৱল মাত্ৰ আপোনাৰ বগা চাহী আৰু আপোনাৰ মোৱা পোকে নহয়, বিভিন্ন ধৰণৰ পোক ইয়াৰ আপোনাৰ প্ৰতিহাৰ কৰে। তো এয়া আপোনাৰ যিটো দাম হয় 200 টকাৰ হয়, আৰু ইয়াৰ আপোনাৰ 10 ml থাকে, একদম সৰু হয় পেকেট, আৰু ইয়াৰ আপোনাৰ লিকুইড হয়, আপোনাৰ বগাকৈ খুব আপোনাৰ ডাঠকৈ থাকে মানে। তো গতিকে বন্ধুসকল, এয়া আপোনাৰ যিটো 10 ml হয়, এয়া আপোনাৰ 20 লিটাৰত আপুনি ঘুলি পেলাই ব্যৱহাৰ কৰিব লাগে। আৰু কেৱল এয়াই বুলি নহয়, আৰু এটা পেকেট আছে, মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এয়া আপোনাৰ পাউডাৰ হিচাপে থাকে এক্ট 150। ইয়াৰ দাম আপোনাৰ বেছি নহয়, 10 টকা, আৰু ইয়াৰ আপোনাৰ 5 গ্ৰাম থাকে। তো গতিকে অৰ্জুন ছুপাৰ লগত আপুনি এই যিটো পেকেট হয়, এইটো আপুনি দুটা পেকেট ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আপুনি 20 লিটাৰত আপুনি এয়া আপোনাৰ হৈ গ'ল এক্ট 150, আপোনাৰ 5 গ্ৰাম দুটা পেকেট, আৰু আপোনাৰ অৰ্জুন আপোনাৰ 10 ml, সেইটো আপোনাৰ এটা, সেই আপোনাৰ তিনিটা পেকেট হৈ যাব মানে। ধৰি লওক এইটো আপোনাৰ অৰ্জুন এটা, আৰু এইটো আপোনাৰ দুটা। তো ইয়াৰ 5 গ্ৰাম 10 গ্ৰাম, আৰু সেইটো আপোনাৰ 10 ml, মুঠতে আপোনাৰ 20 লিটাৰ পানীত আপুনি ব্যৱহাৰ কৰিব লাগিব। এয়া আপোনাৰ বেছি দাম নহয়, আপোনালোকক দেখুৱাই দিছোঁ। এয়া হ'ল আপোনাৰ 10 টকা লয়। তো গতিকে আপুনি ব্যৱহাৰ কৰি পেলাই, আপুনি এই দুটাটো ব্যৱহাৰ কৰি পেলাই আপোনাৰ যিটো খেতিডৰা হয়, সেই খেতিডৰাটোত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ মোৱা পোক, বগা চাহী বা বিভিন্ন ধৰণৰ পোক, আপুনি যদি বিভিন্ন ধৰণৰ ঔষধ মাৰি ব্যৱহাৰ কৰি আপুনি যদি ফলপ্ৰসূ হোৱা নাই, তেতিয়াহ'লে এয়া ব্যৱহাৰ কৰক, নিশ্চিতভাৱে ভাল ফল পাব।